আপোনাৰ কেনেকুৱা পাইছে আজি এতিয়া আমাৰ আপোনাৰ কেনেকুৱা পাইছে ভাল লাগিছে নে বহুত ভাল লাগিছে বহুত ধন্যবাদ আপোনাৰ মানে কথা কৈছে আমি আমাৰ কাৰণে যে আমি আপোনালোকৰ সহায় আপোনালোক সেৱা কৰিবৰ কাৰণে আপোনালোকে অফিচিয়েল বুলি তাত যাব নোৱাৰে ইয়াতে লাভ কৰিছে ভাল লাগিছে মোৰ নিশ্চয়কৈ আপোনালোকে ভাল লগা শব্দটোৱে আমাক অনুপ্ৰেৰণা দিয়ে নহয় বহুত ধন্যবাদ স্কুটি চলাই আছে অফিচলৈ স্কুটি অহা যোৱা কৰি আছে লাইচেন্স নাছিলে যদি আমাৰ জালুকবাৰীতে পিছত ধৰিলে হয় 500 টকা জৰিমনা হ'ল এখন নালাগিলে 5,000 জৰিমনা এতিয়া আপোনাৰ টকা বিল কৰিছে এখনৰ টকা বিল কৰিছে 750 ঠিক আছে দিন হওক আপুনি যদি পাৰিব নহ'লে 5,000 গুচি গ'লে হয়নে কিমান ভাল লাগিছে আৰু হেলমেটটো কিন্তু সঁহাৰি আৰু ৰাইজৰ যিটো সহযোগিতা ৰাইজে বাৰে বাৰে আমাক ফোনত জনাই আছে আপুনি যিটো পদক্ষেপ লৈছে আমি খুব সন্তোষ প্ৰকাশ কৰিছোঁ আৰু আপুনি আৰু এইখিনি আৰু লাগে বুলি কৈছে ইভেন যোৱাকালি আমাৰ পৰিবহণ মন্ত্ৰী মহোদয়ে খানাপাৰা ISBT পৰ্যবেক্ষণ কৰিবৰ কাৰণে গৈছিলে তাতো তেখেতক সেই কথাটো তেওঁ নিজেই তেখেতকো বিভিন্ন ব্যক্তিয়ে জনাইছে বুলি কৈছে আৰু তেখেতে এই কাৰ্যসূচী আৰু যিমান পাৰি ৰাইজৰ ওচৰলৈ নিপিনি কৰিব লাগে বুলি কৈছে গতিকে আমিও এই আমাৰ ৰাইজৰ সেৱা ৰাইজৰ পদূলি অবিৰত যাত্ৰাত আজি পুনৰবাৰ আমি জালুকবাৰী সমজিলা কাৰ্যালয়ত আহি উপস্থিত হৈ ইয়াত যিখিনি ব্যক্তি আছে সেইসকলৰ যিখিনি যান বাহনৰ নথি পত্ৰই হওক যান বাহনৰ কৰ পৰিশোধ কৰাৰ ক্ষেত্ৰতে হওক যান বাহনৰ যিটো অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ যিটো সপোন 55তকৈ অধিক সেৱা কণ্টেক্টলেছ অথবা সংস্পৰ্শবিহীনভাৱে ৰাইজক সেৱা প্ৰদান কৰিছে ঘৰতে বহি এই সেৱাবিলাক গ্ৰহণ কৰিব পাৰে আমিও গুৱাহাটী মহানগৰী সমজিলাসমূহত আহি আমাৰ এটা বিশেষ সহায়কাৰী দলৰ নেতৃত্বত এইখিনি কাৰ্য আমি ৰাইজৰ সেৱাৰ কাৰণে প্ৰত্যেক সময়তে ৰাইজৰ ওচৰত উপস্থিত হৈ তেওঁলোকৰ অনুজ্ঞাপত্ৰই হওক অন্যান্য যিবোৰ যান বাহন সম্পৰ্কে 55তকৈ অধিক সেৱা যিটো কণ্টেক্টলেছ ছাৰ্ভিচত কৰিব পাৰি আধাৰ কাৰ্ডৰ জৰিয়তে সেইখিনি আমি সেৱা দিওঁতে ৰাইজে এই সেৱাখিনি উপলব্ধ হওঁতে কিবা যদি অসুবিধা হৈছে আমি তাৎক্ষণিকভাৱে দিয়াৰ কাৰণে চেষ্টা চলাইছোঁ আমাৰ একমাত্ৰ লক্ষ্য হৈছে ৰাইজক সেৱা কৰাৰ উদ্দেশ্য আৰু আমাৰ যিটো মাননীয় মুখ্যমন্ত্ৰীৰ সপোন যে প্ৰশাসনযন্ত্ৰক ৰাইজৰ ওচৰত লৈ যোৱা এইটো বাস্তৱত ৰূপায়িত কৰাৰ কাৰণে আমি নিজেই আজি পৰিবহণ বিভাগে ৰাইজৰ মাজত আহি উপস্থিত হৈছোঁ ৰাইজৰ পৰা যথেষ্ট সংখ্যক ইতিমধ্যে আপোনালোকে দেখিছে যোৱা দিনবিলাকত আজি জালুকবাৰী হওক আমাৰ ডুমৰীয়া নিউ গুৱাহাটী দিছপুৰ এই প্ৰত্যেকখন সমজিলাত আমি ইতিমধ্যে প্ৰথম পৰ্যায়ত আমাৰ কাৰ্যসূচী সমাপ্ত কৰি আজি দ্বিতীয় পৰ্যায়ত আজি জালুকবাৰীৰ পৰা আকৌ আৰম্ভ হৈছে এই কাৰ্যসূচী মাননীয় পৰিবহণ মন্ত্ৰীৰ নিৰ্দেশত আৰু ইতিমধ্যে আমি দেখিছোঁ এই কাৰ্যসূচী কৰা দিনবিলাকত ৰাইজৰ বিশেষ সুবিধাও হৈছে আৰু ৰাইজে যিবিলাক কৰা নাছিলে নিজে কৰিবৰ কাৰণে অসুবিধাৰ সন্মুখীন হৈছে তাতে নিষ্পত্তিও কৰা হৈছে আৰু ইয়াৰ উপৰিও ৰাইজে বহুতে পে'মেণ্ট গেটৱেৰ কাৰণে তেওঁলোকে যান বাহনৰ কৰটো পৰিশোধ কৰিবলৈ সক্ষম হোৱা নাছিলে কৰখিনিও যথেষ্ট পৰিমাণে পৰিশোধ কৰিছে দেখা পাইছোঁ ৰাইজে স্বতঃস্ফূৰ্তভাৱে এইখিনি সঁহাৰি জনাই নিজৰ নথিপত্ৰখিনি সঠিক কৰি লৈছে আৰু ৰাইজে এটা কথা আমি ৰাইজক কৈছোঁ চাওক আপোনালোকে যদি অনুজ্ঞাপত্ৰ এখন মিনিমাম যদি যান বাহন চলাটো নাথাকে 5,000 টকা বিনা কথাত আপোনালোকৰ জৰিমনা হয় পাছত আপোনালোকে চৰকাৰক দুখিব যে আমাক জৰিমনা কৰিছে আমি গতিকে ৰাইজৰ যাতে জৰিমনা ভৰিব নালাগে তাৰ কাৰণে ৰাইজৰ যিটো নথিপত্ৰ তাৎক্ষণিকভাৱে আমি কৰি দিছোঁ ইয়াতে আৰু এই ক্ষেত্ৰত আমাৰ আপোনালোকে দেখিছে কোনো মধ্যভোগী ইয়াত কথা নাথাকে ৰাইজে লগে লগে আহিব ৰাইজে লগে লগে সেৱা লাভ কৰিবলৈ সক্ষম হ'ব আমি এটা কথা বিচাৰিছোঁ যে ৰাইজে কোনো সময়তে আমাৰ পৰিবহণৰ যিটো আমাৰ সেৱা আৰু লগতে সুৰক্ষিত যাতায়াত সকলো সময়তে এইটো উপলব্ধ থাকে কোনো সময়তে মানুহজনে নিজকে অসুৰক্ষিত বুলি ভাবিব নালাগে পথত একদম তেওঁ সফলভাৱে তেওঁ চলাচল কৰিব পাৰিব তেওঁ নিষ্কণ্টক হৈ চলাব পাৰিব যেতিয়া নথিপত্ৰখিনি সঠিক থাকে কাৰণ তেওঁ যিখিনি সময়ত যদি বিপদ ঘটে তেতিয়াহ'লে যিটো আমাৰ ইঞ্চুৰেঞ্চ ক্লেইমেই হওক বা চৰকাৰৰ যিটো সাহায্য এইখিনি সঠিকভাৱে নাপাব সেয়েহে আমি বিচাৰিছোঁ যে 31 ডিচেম্বৰৰ ভিতৰত যান বাহনৰ সকলো নথিপত্ৰ সঠিক কৰি লৈ পিনি সুৰক্ষিত যাতায়াতটো আগন্তুক নতুন বছৰটোত যাতে সকলোৱে আমি একক প্ৰচেষ্টাৰে সুৰক্ষিত যাতায়াতটো কৰিব পাৰোঁ ইয়াৰ উপৰিও আমি বিচাৰিছোঁ আগন্তুক 1 তাৰিখৰ পৰা যিসকল আমাৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত
স্কুটি লাভ কৰিছে সেইখিনি সম্পূৰ্ণভাৱে ইতিমধ্যে প্ৰায় 47-48,000 ল'ৰা ছোৱালীয়ে মেধাৱী ছাত্ৰ ছাত্ৰীয়ে আমাৰ এই লাইচেন্সখিনি পাবলৈ সক্ষম স্কুটিখিনি পাবলৈ সক্ষম হৈছে এই স্কুটি যোনখিনিয়ে পাইছে সেইখিনি স্কুটিয়ে যাতে সম্পূৰ্ণভাৱে যান বাহনৰ যিখন মাননীয় মুখ্যমন্ত্ৰী তেওঁলোকক অনুৰোধ কৰিছে যে আপোনালোকে অনুজ্ঞাপত্ৰ আৰু হেলমেট পৰিধান কৰিহে স্কুটিখিনি এখন চলাব আমিও বিচাৰিছোঁ যে প্ৰত্যেকজন আমাৰ মেধাৱী ছাত্ৰ ছাত্ৰীৰ হাতত অনুজ্ঞাপত্ৰখন থাকে সেই 1 তাৰিখৰ পৰা আমি জিলা পৰিবহণ কাৰ্যালয়ত বিনামূলীয়াকৈ তেওঁলোকক প্ৰশিক্ষণ দিয়াৰ লগতে লাইচেন্সখন কেনেকৈ তাতে পাব পাৰে আমি সেইখিনি ব্যৱস্থা কৰি দিম আমি আপোনালোকৰ জৰিয়তে আমি যিসকল অভিভাৱক আছে আৰু মেধাৱী ছাত্ৰ ছাত্ৰী আছে আমি কৰজোৰে অনুৰোধ জনাইছোঁ আপোনালোকে আহক আগুৱাই আহক আমাৰ লগত সহযোগিতা কৰক আপোনালোকে নিজৰ লাইচেন্সখন লৈ আপোনালোকে সুৰক্ষিত যাতায়াত কৰক আৰু সেই ল'ৰা ছোৱালীখিনি অভিভাৱকসকলে বুজিব লাগিব যে সেইখিনি ল'ৰা ছোৱালী প্ৰথম কথাটো হৈছে লাইচেন্সখন লৈ আহি পিনে তাৰপিছতে গাড়ীখন চলাব আৰু হেলমেটটো পৰিধান কৰি গাড়ীখন চলাব এইটো কৰিব বিচাৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ